হোমেন বৰগোহাঁই অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ আছিল। তেওঁৰ উপন্যাস পিতা পুত্ৰৰ বাবে 1978 চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ 2001 চনৰ পৰা 2002 চনলৈ অসম সাহিত্য সভাৰ সভাপতিও হৈছিল। গ্ৰাম্য পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ পিছতো বৰগোহাঁয়ে তেওঁৰ লেখাত নগৰীয়া জীৱনৰ সমস্যাসমূহ উত্থাপন কৰিছিল। তেওঁৰ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত তেওঁ এক মুক্ত, বহেমিয়ান জীৱন কটাইছিল আৰু তাৰ প্ৰতিফলন তেওঁৰ বহুতো প্ৰাৰম্ভিক গল্পত দেখা যায়। পিছলৈ তেওঁ বিভিন্ন কাকত আলোচনীৰ সম্পাদক হয়। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প আৰু কবিতাও লিখিছিল। 1932 চনৰ 7 ডিচেম্বৰত লখিমপুৰৰ ঢকুৱাখনাৰ এখন সৰু গাঁৱত হোমেন বৰগোহাঁইৰ জন্ম হয়। পিতৃ ইন্দ্ৰধৰ বৰগোহাঁই আৰু মাতৃ আইতা বৰগোহাঁই। ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি তেওঁ উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰিবলৈ গুৱাহাটীলৈ আহিছিল। 1952 চনত কটন কলেজৰ পৰা ISC পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1954 চনত ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। 1958 চনত তেওঁ নিৰুপমা তামুলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যি অসমত নিৰুপমা বৰগোহাঁই নামেৰে পৰিচিত, আৰু তেওঁ নিজৰ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় লেখক আৰু অসমৰ প্ৰাৰম্ভিক নাৰীবাদী লেখাৰ এগৰাকী প্ৰবক্তা আছিল। এই লেখক দম্পতীয়ে পুৱাৰ পূৰবী সন্ধিয়াৰ বিবাহ নামৰ এখন উপন্যাস লিখিছিল, যি অসমীয়া ভাষাত লিখা প্ৰথম আৰু হয়তো একমাত্ৰ যুটীয়া উপন্যাস। বৰগোহাঁয়ে প্ৰথমে নীলাচল নামৰ এখন অসমীয়া সাপ্তাহিক কাকত সম্পাদনা কৰিছিল আৰু পিছলৈ দ্য সাপ্তাহিক নাগৰিক সম্পাদনা কৰিছিল। ইয়াৰ পিছত তেওঁ বঙালী দৈনিক কাকত আজকালৰ জ্যেষ্ঠ কৰ্মচাৰী হিচাপে কাম কৰিছিল। 2003 চনৰ পৰা 2015 চনলৈকে তেওঁ অসমীয়া দৈনিক আমাৰ অসমৰ মুখ্য সম্পাদক আছিল। তাৰ পিছত 2015 চনৰ পৰা মৃত্যুৰ আগলৈকে তেওঁ আন এখন দৈনিক নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কাম কৰিছিল। তেওঁৰ উল্লেখনীয় সাহিত্য কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাক, পিতা পুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা, মৎস্যগন্ধা, আত্মজীৱনী, আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ, অন্যান্য, গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা। তেওঁ লাভ কৰা বঁটাসমূহ হৈছে সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, অসম সাহিত্য সভাৰ পৰা নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৰ্ষেন্দ্ৰনাথ বঁটা আদি। ভাৰতীয় সমাজত সৃষ্টি হোৱা অসহিষ্ণুতাৰ প্ৰতিবাদত তেওঁ 2015 চনত তেওঁৰ সাহিত্য অকাডেমি বঁটা ঘূৰাই দিছিল। ক'ভিড-19ৰ জটিলতাৰ বাবে 2021 চনৰ 12 মে'ত 88 বছৰ বয়সত তেওঁৰ মৃত্যু হয়।